আজি APSC CC 2023 ৰিজাল্ট ঘোষণা হ'ল আৰু যিসকলে আজি এই আমাৰ হোলি PDF খনত নিজৰ নামটো উজ্বলাবলৈ সক্ষম হ'ল আজিৰ পৰা যাক আমি অফিচাৰ্স বুলি কম ACS APS বা অন্য কোনো সাৰ্ভিসৰ আপোনালোকে অফিচাৰ্স হ'ব আপোনালোকে গেজেটেড অফিচাৰ্স হ'ল আজিৰ পৰা আপোনালোকক বহুত কংগ্ৰেচুলেশনস আপোনালোকৰ যি কষ্ট ইমান দীৰ্ঘদিনীয়া কষ্ট ইমান আনসাৰ্স লিখা ইমান এছেজ লিখা ইমান MCQs কৰা ইমান বাৰ ৰিভাইজ কৰা আজি আপোনাৰ সাৰ্থক হ'লগে বহুত অভিনন্দন আপোনালোকক ইউ ডিজাৰ্ভ ইট আপোনালোকৰ কষ্টৰ ফল আপোনালোকে পালে সো আজি আপোনালোকে ফূৰ্তি কৰক কাৰণ কি এই ফূৰ্তিটো আপোনালোকে ডিজাৰ্ভ কৰে আৰু লগতে বহু কেইজন আমাৰ মাজত যি এবাৰ সিলেকশন পাবলৈ সক্ষম নহল তেওঁলোকক মই এটোৱে কওঁ যে এটো আমাৰ ফাইনেল অ্যাটেম্প যদি নহয় তেতিয়া হলে আমি নেক্সট অ্যাটেম্পৰ কাৰণে এতিয়াৰ পৰাই লাগি যাব লাগে কাৰণ কি নেক্সট অ্যাটেম্প পালেহি জাস্ট 3 মাহ দূৰত আছে এসময়ত এনেকুৱা হৈছিল APSCত যে আপুনি 2 বছৰ 3 বছৰ 4 বছৰ নেক্সট অ্যাটেম্পৰ কাৰণে ৰখিবলগীয়া হৈছিল কিন্তু আমি লাকি বুলি ক'ব লাগিব যে এই ৰিজাল্ট দিছে আৰু 3 মাহৰ পিছতে নেক্সট APSC হ'বলৈ গৈ আছে যিটো APSCত এবাৰত কো দুগুণ পোষ্ট ওলাব সো আপোনালোকে ইমান দূৰ আহাৰ পিছত ইন্টাৰভিউ পৰ্যায়লৈকে আহাৰ পিছত বা মেইনছ পৰ্যায়লৈকে আহাৰ পিছত আপোনালোকে এটা লেভেল অলৰেডি পালে সো আপোনালোকে you have to roll up your sleeves আৰু দুগুণ কষ্ট কৰি আৰু আগতে আমি যিখিনি ভুল ৰৈ গল যিখিনি কম হৈ গল প্ৰিপাৰেচনত সেইখিনি যাতে আমি শুধৰাই এই নেক্সট অ্যাটেম্পটোত আমি যাতে আমাৰ নামটো ফাইনালি আনিব পাৰো এইবাৰ যিসকল আমাৰ সিলেকশনস হৈছে গুটেই কেইজন একেবাৰতে সিলেকশন হোৱা নহয় বহুত আছে যি 2022ত যোগ হৈছে আমাৰ লগত বহুত আছে যি 2020ত যোগ হৈছে আজি গৈ পিনে ৰিজাল্ট পাইছে এটো এটা দীৰ্ঘদিনীয়া তপস্যা হয় আমি আপোনালোকক এৰি নিদিও আৰু হেতু কাৰণে ফাইনালি ৰিজাল্ট হয়গে সো আপোনালোকে এৰি নিদিব আৰু নেক্সট অ্যাটেম্পটোৰ কাৰণে জোৰদাৰকে লাগি যাওক সো আজি দিনটো মোৰ কাৰণে পাৰ্সোনালি এটা মিক্সড দিন হয় কাৰণ কি আজি বহুত সিলেকশনস পাই যায় আৰু তেওঁলোকৰ গুটি জীৱনটো ধন্য হৈ যায় আৰু আনফালে বহুত কেজন ৰৈ যায় সো যি কিজনে সিলেকশন পালে তেওঁলোকক মোৰ ফালৰ পৰা বহুত কংগ্ৰেচুলেশনস আৰু যি সকলে নাই হোৱা তেওঁলোকৰ লগত মই সাইডত থিয় হৈ আছো নেক্সট অ্যাটেম্পত এইবাৰ যেটো আহি আছে আমি আৰু ভাল কৰিবলৈ আমি চেষ্টা কৰিম এখিনতে মই আপোনালোকক জনাই দিও যে কম্পিটিশন কেয়াৰত এইবাৰ পুনৰবাৰ মোৰ বোধাৰে হাইয়েষ্ট সাকসেস ৰেশিও কৰিবলৈ সক্ষম হৈছে কাৰণ কি আমাৰ 32 জন অফিচাৰ্স সিলেক্ট হৈছে আৰু এইবাৰটো আমাৰ 71 জনে মেইনছ দিছিলে তাৰ ভিতৰত 32 জন ফাইনেল লিষ্টত উজ্বলিবলৈ সক্ষম হৈছে সো এই সকলক লৈ আমি বহুত গৌৰৱ কৰিছো আৰু যিসকলে ক্লিয়াৰ কৰা নাই তেওঁলোকক লৈও গৌৰৱ কৰিছো কাৰণ কি তেওঁলোকেও ইমান দূৰ ষ্টেজলৈকে আহিলে আৰু জাস্ট এটা অ্যাটেম্পটৰ দূৰত আছে আৰু অ্যাটেম্প হলে বাকি কিজনো সিলেকশন পাই যাব সো many congratulations once again আৰু যি সকলৰ সিলেকশন হোৱা নাই তেওঁলোকৰ লগত মই আৰু কষ্ট কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয় যেতিয়ালৈকে আমাৰ ৰিজাল্ট হৈ নাযায় ধন্যবাদ জয় আই অসম